তোমাক বহুত বেছি ভাল পাওঁ। বিপদ আহি আছে তোৰ দৰে ব্যৱসায়ীবোৰৰ। সময় থাকোঁতেই চিজিল কৰ, পিছলৈ সময় নাথাকিব। তোমাৰ পচন্দ হোৱা নাই? কোনে কৈছে? মইহে ভাবিলোঁ আমি তেতিয়াৰ পৰা ইয়াত বজাৰ কৰি আছোঁ, তোমাৰ কিজানি মনটো ইয়াত নায়েই। ৰিচা, ঘৰলৈ অহাৰ এইটো সময়? সময়? মা, তুমি চাগে পাহৰিছা, এতিয়া দিনৰ 11টা বাজিছে, ৰাতিৰ 11টা নহয়। নাই পাহৰা মই, তই পাহৰিছ। কালিয়ে গৈছে, তই আজিহে উভতিছ। ফূৰ্তিত গৈছিলোঁ নেকি? দেউতাই কথাবোৰ তেনেকৈ কোৱাৰ বাবেহে গৈছিলোঁ। এনেকৈ ঘৰৰ পৰা ওলাই গৈ তহঁতে নিজৰ অধিকাৰ ল'বি? মা, একো নাথাকিব তহঁতৰ হাতত। দোষ আন কাৰো নহয়, দোষ তোৰ আৰু ৰাজাৰ। দুটাকৈ ল'ৰা ছোৱালী জন্ম দিলোঁ, কিন্তু দুয়োটাৰে মগজু শূন্য। কি কৈ আছা মানে মা? যিটো শুনি আছ শুন। এনেকৈ ফ্লেটৰ বাবে টকা বিচাৰি তহঁতে নিজৰ ভৰিত কুঠাৰ মাৰিছ। সমানে প্ৰপাৰ্টি যিমান পাৰি সোনকালে ভাগ কৰিব নোৱাৰিলে চব বিক্ৰী কৰি ডাঙৰ পুতেকৰ ধাৰ মাৰিব দেউতাৰে। চাই থাকিবি। কিশোৰ, তুমি এতিয়াও বাহিৰত যে? মইতো ভাবিছিলোঁ তোমাক পুলিচে নিলে। বহুত টকা ঢালিলা ন? পাপা প্লিজ, তুমি কিশোৰক পুলিচে নিছে বুলি কৈছা যে? তুমি গম নোপোৱা নহয়, CM ভিজিলেন্সে এনকুৱাৰী কৰি আছে এই ট্ৰেডিং কৰা কেইটাৰ ওপৰত। বেছি দিন বাহিৰত থাকিবলৈ নাপাব। বেয়া লাগিছে কিন্তু দেই। পাপা, তোমাৰ CM অফিচত কোনোবা চিনাকি আছে নহয়? প্লিজ ফোন কৰা না তেওঁ। কিশোৰক কোনোবাই ষড়যন্ত্ৰ কৰি ফচাইছে। চোৱা পাপা, সি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে, তুমি ভালদৰে জানো। তেওঁৰ সৈতে তোমাৰ খুব ভাল নহয়? বহুত। ৰিচা, গম পাইছনে? কিশোৰ অতি সোনকালে ট্ৰেডিঙত ফচিব পাৰে। কি? দাদা ট্ৰেডিঙত ফচিব? অঁ, দেউতাৰে কোৱা মতে তাক বিচাৰি আহি পুলিচে আমাকো সাঙুৰিব পাৰে। কিন্তু কিশোৰদাৰ লগত আমাক কিয় সাঙুৰিব আকৌ? আৰে পুলিচে চব কৰিব পাৰে। দেউতা ক'ত আছে? কিশোৰক গালি পাৰি আহি অলপ আগতে ৰুমত সোমাইছে। কথা আছে বুলি মাতা। সন্ধিয়া চবকে থাকিবলৈ কৈছে, কিবা আলোচনা কৰিব বোলে। আমাৰ কথা কিন্তু এটাই হ'ব লাগিব ৰাজা, কিশোৰদাৰ বাবে আমি কোনো বিপদ মূৰ পাতি ল'ব নোৱাৰোঁ। আজি কিবা এটা সিদ্ধান্ত ল'ব লাগে, হয় পাৰ নহ'লে সি। মোৰ এটাই কথা, কিশোৰে যি যি সুবিধা পাইছে সেই সকলোবোৰ তহঁতেও পাব লাগিব।
ডেকা আমাৰ মানুহ আহি আছে দেই ধুনীয়াকৈ চাহ বনাই দিবা ঠিক আছে দাদা একদম ধুনীয়াকৈ ইলাচি দি চাহ বনাই দিম দিয়ক বেছ আপোনাক বেছ হ'ব বন্ধু সেই তোমাকো মাতিলে তোমাকো মাতিছে পালি হ'ল দিয়া কিমান দিন তিনিও একেলগ হোৱা নাই নহয় পৰিমলে সেইকাৰণে মাতিলে হ'বলৈ এনেই তাক মই আগৰ পৰা চোকা মানুহ বুলি নকওঁ শুদ্ধ কথা একদম ৰাইট চোকা বুদ্ধিৰ কাৰণেইতো ব্যৱসায়ত উন্নতি কৰিছে একোৰে কম নাই আৰু আমিবোৰে কি কৰিছো ঘৰ মাটি বন্ধকত ৰাখিছো নাই নাই মই সেইটো চেঞ্চত কোৱা নাছিলো তুমি কোৱা নাই কিন্তু মই ভাবিছো সঁচাটো সেইটোৱেই একোৱে কৰিব নোৱাৰিলো বন্ধু কোনে কৈছে একো কৰিব নোৱাৰিলে বুলি 4টাকৈ লায়েকৰ ল'ৰা ছোৱালী ডাঙৰ কৰিছা কোনটো কম কোৱাচোন কোৱা কোৱা বহাগীটো বহাগীয়ে ল'ৰাই বাহিৰৰ কোম্পানীত কিমান ভাল চাকৰি কৰিছে কাৰ কষ্টৰ ফলত প্ৰথম তোমাৰ তাৰপাছত তাৰ নিজৰ মাটি সম্পত্তি বন্ধকত দি তাক পঢ়ুৱাইছে কেইটা বাপেকৰ সাহস হৈছে এইবোৰ কৰিবলৈ স্বৰ্ণালী আৰু চন্দনৰ কথা নকলোৱে গৌৰৱ কৰিব লাগেহে তুমি নিজক লৈ হেৰা গাড়ী ক'ত অটত আহিলো হে কি হ'ল তোমাৰ গা বেয়া নেকি হা নাই নহয় গা বেয়া হ'লেতো ঘৰতে মেডিচিন খাই থাকিলোহেঁতেন তোমালোকৰ ওচৰলৈ আহোনে অ ডেকা অঁ দাদা চাহ দিবহে দুৰে পইচা ৰাখক দেউতাৰ লগত শত্ৰুতা কৰিবলৈ গৈ মুখ সাঙুৰি ল'ব নালাগিছিল তুমি কথাবোৰ ধমকিৰ দৰে কৈছা যে মগজুটো জেগাত নাই যে আংকল সেইকাৰণে কেইবাটাও কথা লগ লাগি কথাবোৰ ধমকিৰ দৰে হৈছে তুমি গাড়ী লৈ বলাচোন আংকল দেউতাকো আপুনিয়ে কৈছিলে ইনভেষ্টিগেশ্যনটোৰ কথা অঁ খবৰ দিয়াটো মোৰ দায়িত্ব খবৰ দিয়াটো নে ৰস লোৱাটো কিশোৰ তুমি কি কথা কৈ আছা এইবোৰ নাজানো পৰি আংকলৰ দেউতাৰ লগত কি শত্ৰুতা কিন্তু দেউতাৰ লগত শত্ৰুতা কৰিবলৈ গৈ মুখ সাঙুৰি ল'ব নালাগিছিল তুমি কথাবোৰ ধমকিৰ দৰে কৈছা যে মগজুটো জেগাত নাই যে আংকল সেইকাৰণে কেইবাটাও কথা লগ লাগি কথাবোৰ ধমকিৰ দৰে হৈছে কিশোৰ প্লিজ পাপা তুমি মনে মনে থাকাচোন তুমি যোৱা কিশোৰ মই তোমাক কল কৰিম কথাবোৰ মই ঠিক বুজি পোৱা নাই এওঁৰ দেউতাকৰ সৈতে আপোনাৰ শত্ৰুতা আৰু পৰীৰ সৈতে এওঁৰ বন্ধুত্ব কথাটো
সেইবোৰ তুমি ভাবিব নালাগে ইহঁতৰ গোটেই বংশটোৱে চাৰাবলীয়া কৰি ব'লা গাড়ীত বহাগৈ সুশীল আমি এতিয়া ক'লৈ যাম আমি জুৱেলাৰী দোকানলৈকে যাওঁ মাও আহিব তালৈকে অঁ ঠিক আছে ব'লা সুশীল আহা এইবোৰ ব্যৱসায়ৰ পৰা আঁতৰি আহিবলৈ ক'লে নে ক'লো কিন্তু তাৰ মতে এইটো কোনো সমস্যাই নহয় মোৰ মাথাৰ ওপৰেই গৈছে এইবোৰ ব্যৱসায়ৰ পৰা আঁতৰি আহিবলৈ ক'লে নে ক'লো কিন্তু তাৰ মতে এইটো কোনো সমস্যাই নহয় মোৰ মাথাৰ ওপৰেই গৈছে টকা এনেকেও আহেনে তেতিয়াহ'লে দেখোন মানুহে কষ্টটো কৰিবই অলপ টকা ল'ব তেনেকৈ চলি থাকিব তোমাৰ ট্ৰেডিং আগৰ পৰাই আছিল কিন্তু ইন এ প্ৰপাৰ ৱে কিন্তু এই ইণ্টাৰনেট হোৱাৰ পৰা গোটেই বস্তুটো সহজলভ্য হৈ গ'ল ইলিগেল নেকি জুৱাই ব্যৱসায়টো তুমি লিগেল বুলিও ক'ব নোৱাৰা ইলিগেল বুলিও ক'ব নোৱাৰা সি নিজে কোনো ক্লায়েণ্টৰ ওচৰলৈ নাযায় কোম্পানীৰ প্ৰফিট চাই পেলাই কোনোবাই ইনভেষ্ট কৰে তেতিয়াহ'লে তেওঁৰ দুখ কোনটো দোষ আছে বুজিছা কাৰণ ফাইনেন্সিয়েল ইনভেষ্টমেণ্টৰ ব্যৱসায় কৰিবলৈ হ'লে সেবিৰ পাৰ্মিশ্যন ল'ব লাগে জুৱাই মানে সেইটো নাই
মা 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 এয়া মই জানো পৰিণীতা